ঈদ উল ফিতৰৰ নামাজ আমি সকলোৱে একত্ৰিত হৈ কৈছে এই ময়দানত আমি এতিয়া পঢ়ি সকলোৱে আমি সুন্দৰভাৱে শান্তি হিচাপে নামাজ সমাপ্ত কৰি আজি গোটেই অসমবাসী যিমান অসমবাসী মানুহ আছে সকলোকে আমি ইয়াৰ পৰা ধন্যবাদ জনালোঁ আৰু শুভেচ্ছা জনালোঁ আৰু ঈদৰ শুভেচ্ছা সকলোকে আমি জনালোঁ। ইমানকে ৰমজানৰ ৰোজা ৰাখি বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি আল্লাহৰ ওচৰত আমি সকলোৱে একেলগে একত্ৰিত হৈ ঈদ উল ফিতৰৰ নামাজ পঢ়ি সকলোৱে একত্ৰিত হৈ আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ বিশ্ব শান্তিৰ কাৰণে। সদৌ অসমবাসী ৰাইজৰ হৈ পেলাই আমাৰ আজি নাৰায়ণপুৰ জামে মছজিদত ঈদৰ নামাজ আদায় কৰি ঈদগাহ ময়দানৰ পৰা আমি সমূহ ভাৰতবৰ্ষ তথা অসমকে ধৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আল্লাহৰ দৰবাৰত আমি দোৱা আৰু প্ৰাৰ্থনা কৰি আমি আমাৰ সকলো জাতিকে এক ভাই হিচাপে গ্ৰহণ কৰি নাৰায়ণপুৰবাসী তথা সমগ্ৰ দেশক লৈ যি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিলোঁ, এই দোৱা যাতে অটুট থাকে তাৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞভাৱে স্বীকাৰ কৰিলোঁ। নাৰায়ণপুৰ বৰখামতি গাঁও ঈদগাহ মাঠত এমাহ ৰোজা ৰখাৰ পাছত আমি সকলোৱে একত্ৰিত হৈ আমি আল্লাহৰ ওচৰত নামাজ পঢ়ি আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বিশ্বৰ শান্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শান্তিত থাকক, সেয়াই আমি আল্লাহৰ ওচৰত দোৱা কৰিলোঁ। দোৱা কৰি জয়া অসম কৈ আমি সামৰণি